শুকুৰবাৰে বিয়লি প্ৰায় 5 বজাত নাজিৰা নগৰৰ 2 নং ৱাৰ্ডৰ অগ্নিনাম মন্দিৰৰ সমীপৰ পথৰ কাষত এখন বিলাসী বাহনত 12 জনীকৈ ছাগলী ৰহস্যজনকভাৱে উদ্ধাৰ হয়। সন্দেহজনক পঞ্জীয়ন নম্বৰৰ হুণ্ডাই ভেনো বিলাসী গাড়ীখন পথৰ কাষত ৰখাই থৈ দুৰ্বৃত্তৰ দলে পলাই যায়। গাড়ীখন বহু সময় ধৰি পথৰ কাষত ৰখাই গৰাকী নহাত স্থানীয় ৰাইজে সন্দেহ কৰে আৰু লগে লগে নাজিৰা আৰক্ষীক অৱগত কৰাত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ 12 জনী ছাগলীসহ বাহনখন জব্দ কৰে। ঘটনা সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 10:11 বজাৰ পৰা আছে এটা মন্দিৰলৈ অহা বুলি ভাবিছোঁ আমি গাড়ীখন। মই চাইছিলোঁ, তাৰপাছত দেখিছোঁ আগত ফ্ৰণ্টত হেৰি আছে, ছাগলী এজনী আছে। তাৰপাছত চালোহি, এতিয়াহে মই চাইছোঁহি। এতিয়া 4:30মান বজাৰ পৰা মই হেৰি কৰি আছোঁ, দেখিছোঁ ওচৰৰে খুৰা এজনক কৈছোঁ, তেতিয়া তেওঁ আহি হেৰি কৰিছে, চাইছে ছাগলী মুখত চেলোটেপ মৰা আছে। তেওঁ এই চালক তেতিয়া হেৰি কৰিছে, এবাৰ থানালৈ ফোন কৰিছোঁ, থানা ছাৰে আহিছে। আৰু কেইটামান ছাগলী দেখিলে? 10টামান আছে ছাগলী। আমি 6টা দেখিছোঁ, তাৰপৰা ডিকিত আছে। এতিয়া গাড়ীখনৰ মালিক ওলাইছে নেকি? নাই মালিক নাই ওলোৱা নাই। এই ৰাতিপুৱাৰ পৰা ইয়াতে গাড়ীখন ষ্টেণ্ড কৰি থোৱা আছে? 11টামান বজাৰ পৰা আছে আৰু ষ্টেণ্ড কৰি থোৱা আছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।